নমস্কাৰ আজিৰ এই বিশেষ ভিডিঅ'টোত আপোনালোকক সকলোকে আটাইকে আদৰিছোঁ হয় এই মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই জুলাই মাহটো কেনেদৰে পাৰ হ'ব শিক্ষা প্ৰেম ব্যৱসায় চাকৰি পাৰিবাৰিক চাওঁতে এই 6 মাহ পাৰ হ'ল আৰু 6 মাহ বাকি থকা মাহকেইটাত আপোনাৰ সপোন পূৰণ হ'বনে কিমান আৰু মনত থকা যন্ত্ৰণাবোৰে আপুনি বুকত হাসি লৈ থাকিব হয় আজি ঠিক তেনেদৰে বৰষুণ দিছে কালিলৈ ৰ'দ দিয়ে ঠিক তেনেদৰে মানুহৰ জীৱনত একাল সুখ থাকে একাল দুখ থাকে হেহে প্ৰিয় দৰ্শক সাহস কৰি শক্তিশালী হৈ নিজৰ ওপৰত কনফিডেন্স ৰাখি আগবাঢ়ি যাব লাগিব প্ৰিয় দৰ্শক আহকচোন তেনেহলে আমি পলম নকৰি আজি এই বিশেষ ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ পোনপ্ৰথমবাৰৰ বাবে আহিলে ভিডিঅ'টো ভাল লাগিলে লাইক কৰাৰ লগতে সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব আৰু কমেন্ট বক্সৰ জৰিয়তে জনাব ভক্তি মনেৰে শ্ৰদ্ধাৰে ওম নমঃ শিৱায় প্ৰথমে দেখুৱাই দিছো স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ মালিক হৈছে বৃহস্পতি হয় আৰম্ভণিতেই বৃহস্পতি গৈ কেনে বুদ্ধিৰ স্থানত আছে হয় বৰ্তমান সময়ছোৱাত আপোনালোকে নিজৰ জ্ঞান বুদ্ধিৰে সকলোবোৰ ক্ষেত্ৰতেই সমাধান কৰিব পাৰিব হয় স্বাস্থ্যৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহটো ৰোগৰ স্থানত যোৱাৰ কাৰণে কিছুমান স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি এলেহুৱা ভাৱ আহিব পাৰে হেহে পানীৰ পৰিমাণ বেছিকৈ বঢ়াই দিব পানী বেছিকৈ খাব যিসকলৰ চকুৰ প্ৰব্লেম আছে ভৰিৰ বিষৰ প্ৰব্লেম আছে তেওঁলোকৰ মাহটোৰ আৰম্ভণিতেই হজম শক্তিৰো অলপ প্ৰব্লেম আহিব পাৰে বৰ্তমান কেতুৰ স্থিতিও ৰোগৰ স্থানত আছে অলপমান সময় থাকে মূৰৰ বিষ আকৌ অলপ ভাল হৈ যায় আকৌ অলপ মূৰৰ বিষ হয় আকৌ অলপ ভাল হৈ যায় প্ৰিয় দৰ্শক ইমানবোৰ ষ্ট্ৰেছ নলব চিন্তা নকৰিব কাৰণ দুটা চিন্তা থাকে এটা পজিটিভ এটা নিগেটিভ হেহে প্ৰিয় দৰ্শক সদায় পজিটিভ চিন্তা কৰি ৰাখি বৰ্তমান আজিৰ দিনটোৰ কথা ভাবক ফিউচাৰৰ কথা ভাবিলে বেছি মূৰৰ বিষ উঠি যায় হেহে যিকোনো কামেই হওক কথাই হওক চিন্তাই হওক অতিমাত্ৰা বেছি কৰাটো ভাল নহয় আপোনাৰ মোৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে হেহে আজিৰ দিনটোৰ কথা ভাবি ধুনীয়াকৈ দিনটো আৰম্ভণি কৰক বেছি চিন্তা নকৰিব কৰিলে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধা সৃষ্টি হ'ব পাৰে এয়া মূৰৰ বিষ গাঁঠিৰ বিষ গেষ্ট্ৰিকৰ সমস্যা এটা টেবলেট খাইছে আকৌ ভাল হৈ গৈছে আকৌ অলপ হৈছে আকৌ ভাল হৈছে এনেকুৱা ধৰণৰ খেলিমেলি আহিব পাৰে এই জুলাই মাহটোত উপাৰ্জনৰ ক্ষেত্ৰত নিজৰ কষ্টৰে জ্ঞান লগাই বুদ্ধিৰে উপাৰ্জনৰ ক্ষেত্ৰত উপাৰ্জন বঢ়াব পাৰিব কৰ্মস্থানত ব্যৱসায় স্থানতে শনিৰ দৃষ্টি আহিছে চাবলৈ গ'লে ইমান এটা ভাল নহয় শনিৰ দৃষ্টিটো কৰ্মৰ ক্ষেত্ৰত সকলে ষ্টুডেণ্ট আছে চাকৰিৰ ক্ষেত্ৰত চাকৰি পাম বুলি আশা কৰি আছে তেওঁলোকৰ অলপ ডিমোটিভেট ফিল আহিব পাৰে বাহিৰা মানুহে আপোনালোকক অলপ ক্ষতি কৰাৰ চান্স দেখা পোৱা গৈছে বৰ্তমান সময়ছোৱাত মটিভেশ্যনটো অলপ কমি থাকিব পাৰে এই মাহটোত ভাগ্যৰ স্থানত আহিছে মংগলৰ দৃষ্টি প্ৰিয় দৰ্শক এইখিনিতে আপোনালোকক জনাওঁ যে পোনপ্ৰথমবাৰৰ বাবে যদি আপুনি আমাৰ ইউটিউব চেনেল আহিছে তেনেহ'লে আপোনালোকৰ ৰাশি অনুযায়ী জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেল প্লেলিষ্ট বনাই থৈছোঁ তাতে গৈ আপোনালোকে চাব পাৰে হয় পিতা বা গুৰুজন আপোনাৰ ক্ষেত্ৰত এই মাহটো ষ্ট্ৰিক হ'ব পাৰে দেখুৱাব পাৰে ধৰ্ম কৰ্মৰ ক্ষেত্ৰত ইমান এটা বেয়া নাথাকে কাৰণ বৃহস্পতিৰ দৃষ্টি আহিছে প্ৰিয় দৰ্শক এইবাৰ আমি জানো আহকচোন প্ৰেম লাভ ৰিলেশ্যনশ্বিপ বিবাহৰ ক্ষেত্ৰত হয় লাভ ৰিলেশ্যনশ্বিপত যিহেতু বৃহস্পতি আৰু ভাগ্যৰ স্থানত আপোনাৰ ৰাশিত আছে সেয়েহে এই মাহটো লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰব্লেম নাথাকে হয় বৃহস্পতিৰ শুভ দৃষ্টিত লাভ ৰিলেশ্যনশ্বিপতো আপোনালোকৰ মাজত অপৰচুনিটি আনিব নিজৰ পাৰ্টনাৰে আপোনালোকক ছাপোৰ্ট কৰিব এই মাহটোত যিসকলে প্ৰেম বিবাহ কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এই মাহটো ভাল আৰু যিসকল বিবাহিত আছে তেওঁলোকক কওঁ যে প্ৰিয় দৰ্শক বিবাহৰ ক্ষেত্ৰত অলপমান ধৈৰ্য ধৰি চলক এই মাহটোৰ লাষ্টৰ ফালে বিবাহৰ ক্ষেত্ৰত নিজৰ জীৱনসংগীৰ লগত মতভেদ অহাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সেয়ে নিজৰ পাৰ্টনাৰজনৰ লগত ছাপোৰ্ট কৰক দুজনে মিলাপ্ৰীতিকৈ চলক সদায় জীৱনটোত সদায় দিনটো একে নাথাকে খেলিমেলি আহে কাৰণ আপোনাৰ লাইফ পাৰ্টনাৰৰ ৰাশি কেনেকুৱা ধৰণৰ হয় তেওঁৰ কেনেকুৱা ধৰণৰ চিন্তা চৰ্চা হয় সেইটোক লৈও এটা কথা আহি পৰে প্ৰিয় দৰ্শক
আপোনাৰ যদি লাইফ পাৰ্টনাৰৰ ৰাশি অনুযায়ী জন্মৰ পৰা মৃত্যুলৈ কেনেকুৱা ধৰণৰ স্বভাৱ চৰিত্ৰ জানিব বিচাৰে নিশ্চয় এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ, তাত প্লে'লিষ্ট, সেয়েহে তাতে গৈ আপোনালোকে চাই ল'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত চাবলৈ গ'লে ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত বহুতেই ভাল। ৰবিৰ স্থিতি থকাৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব, নিজে কষ্ট মন বুদ্ধি লগাই পঢ়া শুনা ফ'কাছ কৰিব পাৰিব। আৰু যিসকল ব্যক্তি আছে ক্লাছ 12ৰ পৰা উঠি কেনে BA এডমিশ্যন লৈছে আৰু লাষ্টলৈ BA MA লগতে মাষ্টাৰ ডিগ্ৰী কৰি কেনে নেট DLED BEd কৰি আছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত, তেওঁলোকৰ ক্ষেত্ৰত কিন্তু বহুতেই ভাল। বৃহস্পতিৰ শুভ দৃষ্টিত আপোনালোকে মন ফ'কাছ লগাই পঢ়া শুনাত আগবাঢ়িব পাৰিব। বৰ্তমান সময়ছোৱাত আপোনালোকে বেনিফিট হ'ব পাৰিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত। বৰ্তমান ৰবিৰ দৃষ্টি থকাৰ কাৰণে আপোনালোকে মন বুদ্ধি কষ্ট লগাই কাম কৰিলে সকলো ক্ষেত্ৰতেই জয় হ'ব পাৰিব। প্ৰিয় দৰ্শক, বাকীৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰত ভালে থাকিব। প্ৰেম, ব্যৱসায়, চাকৰি, শিক্ষা, পাৰিবাৰিক পৰিয়ালৰ ক্ষেত্ৰত সকলোবোৰ ভাল যাবলৈ হ'লে আমি শুভ কাম কৰাটো খুবেই অত্যন্ত জৰুৰী। আপোনাৰ কাৰণে, আপোনাৰ পৰিয়ালটোৰ কাৰণে, মোৰ কাৰণে, প্ৰত্যেকজন ব্যক্তিৰ কাৰণে। প্ৰিয় দৰ্শক, হয়, এই 12 বছৰৰ মূৰত বৃহস্পতিৰ শুভ দৃষ্টিতেই আপোনালোকৰ সকলোবোৰ মন জয় কৰাত সুবিধা কৰিব। হয়, আৰু এই জুলাইৰ পৰা ছেপ্টেম্বৰ মাহত আপোনালোকে যদি নতুন কিবা কাম কৰিম বুলি সিদ্ধান্ত কৰি আছে, নতুন এটা ষ্টাডি লৈ পেলাই গ'ল একশ্যন লৈ পেলাই প্লেন কৰি আছে, তেনেহ'লে ল'ব পাৰে। আৰু এইখিনিতে জনাওঁ যে প্ৰিয় দৰ্শক, লাভ ৰিলেশ্যনশ্বিপত ইমান চিৰিয়াছ নহ'ব, কাৰণ কেৰিয়াৰটো ফ'কাছ কৰক। কাৰণ কেৰিয়াৰটো ফ'কাছ কৰাৰ পাছত লাভৰ ক্ষেত্ৰত নিজৰ লাইফ পাৰ্টনাৰজন আপোনাৰ মনে বিচৰা ধৰণে পাব। সেয়েহে প্ৰিয় দৰ্শক, আগতে আমি কেৰিয়াৰত ফ'কাছ কৰিব লাগে। যিসকল ষ্টুডেণ্ট আছে তেওঁলোকক কৈছোঁ, কাৰণ সময় বহুত মূল্যৱান। সময়ৰ লগত যদি এতিয়া ধেমালি কৰি আছে, তেনেহ'লে আপোনাক এদিন সময়ে আপোনাৰ লগত খেলিব। সেয়েহে প্ৰিয় দৰ্শক, সময়টো বহুত মূল্যৱান। সময় থাকোঁতে আমি সময়ৰ কাম কৰাটো অত্যন্ত জৰুৰী। মই নিজে মোৰ পাৰ্চনেল হিচাপে কৈ আছোঁ আপোনাক, মই নিজে ভুক্তভোগী হয়। সেইকাৰণে সময় থাকোঁতে আমি প্ৰত্যেকজন ব্যক্তিয়ে সকলো কামত ফ'কাছ কৰি সংকল্প লৈ এটা কামতে নিৰ্দিষ্ট হিচাপে মন লগাই বুদ্ধি লগাই ষ্ট্ৰেটেজি একশ্যন লৈ গ'ল লৈ আমি আগবাঢ়ি যাব লাগে। প্ৰিয় দৰ্শক, 17 জুলাইৰ পিছৰে পৰা আহিব আপোনাৰ লাইফত বহুত টাৰ্ণিং পইণ্ট। সেয়েহে প্ৰিয় দৰ্শক, মঙলবাৰ দিনটোত আৰু শনিবাৰ দিনটোত পাৰিলে অলপমান সময় উলিয়াই হনুমান চালিচা পাঠ কৰিব। যদিও সময় নাথাকে আপোনালোকৰ মন্দিৰত যাবলৈ, যিসকলে বিজনেছ কৰি আছে, কৰ্মসূত্ৰে বাহিৰত যাই আছে, তেওঁলোকে কিন্তু নিজৰ ৰুমৰ ভিতৰত মঙলবাৰ দিনটোত বিশেষকৈ হনুমান চালিচা পাঠ কৰক। চাব, মন বুদ্ধি আপোনাৰ সকলো ক্ষেত্ৰত জয় হ'ব পাৰিব আৰু বহুত সাহস পাব। সেয়েহে প্ৰিয় দৰ্শক, পাৰিলে হনুমান চালিচা পাঠ কৰক, সংকল্প লওক। প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক। এই জুলাই মাহটোৱেই নহয়, প্ৰত্যেকটো মাহটোৱেই আপোনাৰ জীৱনত সুখ শান্তি লৈ আহক, তাৰে কামনা কৰিছোঁ।